আজি ডিব্ৰুগড়ত উপস্থিত হৈ আপুনি গণেশ মন্দিৰৰ সেৱা লয়। হয় হয়, শ্ৰী শ্ৰী গণেশ দেৱতাৰ চৰণত প্ৰণাম জনাইছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যাতে সদায় সততা নিষ্ঠাৰে ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ। তাৰ কাৰণে শক্তি ভক্তি যেন ফল প্ৰদান কৰে, জ্ঞান বুদ্ধি বল দিয়ে আৰু ৰাইজৰ আস্থা আৰু বিশ্বাসৰ সদায় যাতে পাত্ৰ হৈ থাকিব পাৰোঁ। তাৰ কাৰণে যিখিনি নিষ্ঠাৰ প্ৰয়োজন সেইখিনি যেন প্ৰভুৱে কৃপা কৰে। আৰু আজি এই শুভক্ষণত মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সমগ্ৰ অসমৰ জনতাক মই সেৱা জনাইছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পুনৰ তেখেতৰ মন্ত্ৰী হোৱাত স্থান দি দেশৰ হকে ৰাজ্যখনৰ জনতাৰ বাবে আৰু লোকসভা সমষ্টিৰ ৰাইজৰ বাবে কাম কৰাৰ যি সুযোগ প্ৰদান কৰিছিল তাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।